Hello dear, welcome to my channel. আজি এটা নতুন ফিচাৰ্ছ লৈ কথা পাতিম য'ত আমাৰ গাড়ীত এটা নতুন ফিচাৰ্ছ আছে সেইটো ভাবিলো আপোনালোকক জনাই দিওঁ তো ভিডিওটো চাই থাকিব নতুন এটা ফিচাৰ্ছৰ ওপৰত কথা পাতিম তো ইয়াতে চাব পাৰে যেহেতু আমি গাড়ীত স্পীড বা আমি আরপিএম চোৱাৰ কাৰণে এখিনিত চাব লাগে এনে নৰমালি কিন্তু আমাৰ গাড়ীত এটা ইয়াতে ফাংচন আছে ইয়াতে ACD বুলি কয় হেডছ আপ ডিসপ্লে তো ইয়াতে অলপ প্ৰেছ কৰিলে ইয়াতে প্ৰজেক্টৰ এটা খুলি যাব ইয়াতে গ্লাছত তো চাব পাৰে ইয়াতে মই সিট বেল্ট পিন্ধা নাই কাৰণে ইয়াতে ওয়াৰ্নিং দিছিলে তো যিকোনো বস্তু যদি ইয়াতে আমি কৰো সাপোজ ইয়াতে যদি এসিটো অন কৰো ইয়াতে দেখাই দিব ফেনৰ ইয়াতে স্পীড তাৰ পিছত এখিনি লৰচৰ কৰিব পাৰে বা ওপৰত তলত কৰিব পাৰে আৰু গুটেখিনি ইনফৰমেশন ইয়াতে আহে আৰু আপুনি যেতিয়া গাড়ীটো চলাব তেতিয়া এনেকুৱা লাগিব বস্তুখিনি আপোনাৰ ৰাস্তাত পৰি আছে এনেকুৱা লাগিব তো এইটো এটা নতুন ফিচাৰ্ছ হয় এইটো হেডছ আপ ডিসপ্লে বুলি কয় ইয়াতে এটা প্ৰজেক্টৰ থাকে প্ৰজেক্টৰৰ পৰা তাতে লাইট পৰে আৰু এনেকুৱা লাগে যে ৰাস্তাত পৰি আছে বস্তুখিনি তেতিয়া আপুনি চলাব তেতিয়া আপুনি ডাইৰেক্ট ফিল কৰিব পাৰিব এনেকুৱা ফিল পাব ৰাস্তাত তো ভিডিওটো কেনেকুৱা পালে নিশ্চয় জনাব আৰু নেক্সট ভিডিওত বেলেগ এখন ইনফৰমেটিভ কিবা এটা টপিক লৈ আহিম গাড়ীৰ বিষয়ে বা বেলেগ বিষয়ে